Hari Ora Simanta Hankara Hari Makatara Rana কৃষ্ণ ভাগৱতৰ দশম স্কন্ধ বিপদ আমোদৰ উপাখ্যানৰ আজি আমি পাঠ পৰ্যালোচনা আৰম্ভ কৰিছো। ভাগৱতৰ দশম স্কন্ধ হল বাংময় মূৰ্তি বৈকুণ্ঠৰ কল্পতৰু। ই ভাগৱত ভগৱন্তৰ মুখপদ্ম। দ্বাদশটা ভগৱন্তৰ নিগুণ অংগই হল দ্বাদশ স্কন্ধ ভাগৱত। দশম ভাগৱত মূৰ্তিৰ মুখপদ্ম। এই মুখত আমাৰ বিশেষত তিনিটা অংগ আছে, দুটা চক্ষু, এটা নাক আৰু এখন মুখ, হয়নে বাৰু? সেইটো কাৰণে দশম তিনিটা শাখাত বিভক্ত। মধ্য দশম হল ভগৱন্ত প্ৰভুৰ নাসিকাৰূপী পদ্মৰ তত্ত্ব। মধ্য দশম ভগৱন্তৰ নাসিকা কেনেকুৱা? তিল ফুলৰ নিচিনা, হয়নে বাৰু? ভগৱন্তৰ নাসিকাৰ তত্ত্ব কি? ভগৱন্তৰ নাসিকাৰ তত্ত্ব হল পদ্মময় সুগন্ধি। ভগৱন্তৰ নাসিকাৰ তত্ত্ব হল ভকতিৰ সুগন্ধি। ভগৱন্তৰ নাসিকাৰ তত্ত্ব হল যে ভগৱন্তই তেওঁৰ ঘ্ৰাণৰূপী শক্তিত কি ধাৰণ কৰি ৰাখিছে। যিহেতু দশম হল ভগৱন্ত কৃষ্ণৰ চৈতন্য মূৰ্তি। ভগৱন্ত কৃষ্ণৰ জন্ম কৰ্ম লীলা ইয়াই দশম। জন্ম কৰ্ম লীলা তাকে কি বুলি কোৱা হয়? দশম বুলি কোৱা হয়। ভগৱন্ত কৃষ্ণৰ জন্ম কৰ্ম আৰু লীলা এই বস্তুটো কি বস্তু? কিন্তু ইটো মহাধৰ্ম মাধৱৰ জন্ম কৰ্ম বেদে যাৰ নজানে মহিমা হৰি নাম কীৰ্তনত হে মিলে মুখ্যবাদী যত। ভগৱন্তৰ এই জন্ম কৰ্ম লীলা কি বুলি কৈছে? কিন্তু শব্দটো আগত আনি লৈছে কিন্তু মাধৱে। কিন্তু ইটো মহাধৰ্ম। কি মহাধৰ্ম? মাধৱৰ জন্ম কৰ্ম। কি বুলি কৈছে? বেদে যাৰ নজানে মহিমা। বেদে দশমৰ তত্ত্বটো মহিমা বুজি নাপায়।
কিয় নাপায়? 4 বেদ। এই 4 বেদে যাক স্তুতি কৰে, 4 বেদে যাক উপাসনা কৰে, সেইজন যোগেশ্বৰ শ্ৰীহৰি কৃষ্ণ। সেইজন কৃষ্ণৰ জন্ম কৰ্ম লীলা ভাগৱতৰ 10ম স্কন্ধত আছে। সেইটো কাৰণে ভগৱন্তৰ জন্ম কৰ্ম লীলাৰ 10ম স্কন্ধ বাংময় মূৰ্তি ভাগৱতৰ চেহেৰা। কি চেহেৰা? যে মোক যদি চাইছা 10ম স্কন্ধ তোমালোকে সাক্ষাৎ কৰা, সেইটোৱে মোৰ ৰূপ। আমি জানো কাৰোবাক চাবৰ কাৰণে বুজিবৰ কাৰণে মুখৰ চেহেৰাটো নাচাওঁ? বৈকুণ্ঠৰ কল্পতৰু ভাগৱতৰ চেহেৰাটো বা ৰূপটো যদি আমি চাব বিচাৰো, তেতিয়াহ'লে মুখপদ্মলৈ চাব লাগিব নে নালাগে? হয়নে? 3 চোৱা। প্ৰথম চোৱা হ'ল আদি চোৱা, মধ্য চোৱা আৰু শেষ চোৱা। মধ্য চোৱা হ'ল ভগৱন্ত কৃষ্ণৰ ওপৰত চকু, মধ্যত নাক, তলত মুখ। তত্ত্বটো আমি বুজিব লাগিব। কাৰণ প্ৰতিটো ভাগৱতৰ কথা আমি তত্ত্বৰূপেৰে বুজিব লাগিব। কাহিনীৰ ৰূপেৰে মায়াজাল ৰচনা কৰিলে আমি একো বুজি নাপাওঁ। কাহিনীটো এটা আশ্ৰয়হে, বুজি পাইছেনে? সেইটো কাৰণে ভাগৱতে কাহিনীক বেছি ব্যাপ্ত কৰি দেখুওৱা নাই, ভাগৱতে বেছি গভীৰ কৰি দেখুৱাইছে তত্ত্ব। গম পাইছেনে? তত্ত্বদৰ্শী নোহোৱাৰ কাৰণেই সহস্ৰ ঋষি আহি গংগাৰ পাৰত শুকৰ সন্মুখত বহিব লগা হ'ল, তত্ত্ব বুজি নোপোৱাৰ কাৰণে। গম পাইছেনে? 1000 বছৰ যজ্ঞ কৰিছে, যজ্ঞ কৰিও পাছত আক্ষেপ কৰিছে সৌনকাদি সহস্ৰ ঋষিয়ে ভাগৱতৰ 1ম স্কন্ধ, যে জীৱনটো বৰবাদ কৰিলো, নষ্ট কৰি পেলালো, গাটো ধোঁৱাময় ধূলিময় কৰি পেলালো, দাড়ি চুলিবোৰ চব ধূম্ৰ বৰ্ণৰ হৈ গ'ল। বোলে কি হ'ল? 1000 বছৰ যজ্ঞ কৰিছিলো মুখ্য সাধন হ'ব বুলি, কিন্তু গন্ধই নাপালো মুখ্যৰ। মুখ্যৰ গন্ধই নাপালো। সেইদিনাখন শুনিলো বোলে পাণ্ডৱৰ নাতি পৰীক্ষিতে 7 দিনতেই মুখ্য লৈ গুচি গ'ল। 7 দিনত যদি মুখ্য সাধন কৰিব পৰা যায়, এই সহস্ৰ ঋষিয়ে 1000 বছৰ যজ্ঞ সাধনা কিয় কৰিব লগা হয়? হয়নে বাৰু? আমাৰো লগত আছে 1000 বছৰ যজ্ঞকে কৰি থাকিব বিচৰা। গম পাইছেনে বাৰু? ভাগৱতৰ কথাও আমি সিমান জানিব নালাগে। আমি ইমান জনাৰ কি প্ৰয়োজন আছে? আমি হৰি বুলি ক'লেই হ'ল, ৰাম বুলি ক'লেই হ'ল। আমাক তত্ত্ব দৰ্শনৰ কি প্ৰয়োজন আছে? আমি ইমান জ্ঞানী হোৱাৰ কোনো দৰকাৰ নাই, আমি ইমানকে জনাৰ কোনো দৰকাৰ নাই। ভগৱন্ত এটা যুগতে গীতা শেষ কৰি দিব পাৰিলেহেঁতেন, 18টা যুগ কিয় ক'লে? যদি আমি তত্ত্বগতভাৱে যদি ভগৱন্তৰ কথা জনাৰ যদি প্ৰয়োজন নায়েই, হয় নে নহয়? অৰ্জুনক তেওঁ 18 যুগ সম্বলিত গীতা কিয় কৈছে? তেওঁ জন্ম কৰ্মৰ লীলাৰ আটাইতকৈ বেছি ডাঙৰ কলেবৰ 10ম স্কন্ধ। তেওঁ জন্ম কৰ্ম লীলা 10ম স্কন্ধ ইমান দীঘল বহল কিয় কৰিছে? তত্ত্বখিনি জানক, তত্ত্বখিনি বুজক। মোৰ ভকত তত্ত্বদৰ্শী হওক, আত্মদৰ্শী হওক। আৰে নাটক কৰিবৰ কাৰণেতো ভাইমেমান থিয়েটাৰ দল আছে ন। কোনোবাই যদি ভকতি কৰোঁ বুলি নাটক কৰিব বিচাৰিছে, তেতিয়াহ'লে ভাইমেমান থিয়েটাৰলৈ গ'লেই হ'ল। তাত গৈ পেলাই এক্টিং কৰক, সেইখনহে এক্টিং ক্ষেত্ৰ। ভকতিৰ ক্ষেত্ৰখন আত্মামুখী, ঈশ্বৰমুখী, তত্ত্বমুখী। সত্যৰ সন্ধান হ'ব লাগিব, পৰমেশ্বৰক হৃদয়ত বিদিত হ'ব লাগিব, তত্ত্বৰূপেৰে ঈশ্বৰক দৰ্শন হ'ব লাগিব। গতিকে মোৰ তত্ত্ব কি? বোলে তোমালোকৰ 2টা দৃষ্টি, সেই 2টা পাথৰৰ মই দেখুৱাব লাগিব, তেতিয়াহে দৃষ্টি হ'ব। সেইটো কাৰণে গীতা আৰম্ভ কৰিছে সঞ্জয়ে কি বুলি? দিষ্টাতু পাণ্ডৱানিতম গৃহম দুৰ্যোধনস্তদা। দৃষ্টি দিছো, কিন্তু যদি মোৰ তত্ত্ব দৃষ্টি নহয়, তেতিয়াহ'লে মায়াৰ সাগৰখনকে জীৱনটো চাই থাকিবা, একো লাভ নহ'ব। ভকতি কৰিছো বুলি 3 বস্ত্ৰ লৈ পেলাই কেৱল নাটক কৰি থাকিব লাগিব। তত্ত্ব দৰ্শন হ'ব লাগিব, ঈশ্বৰ দৰ্শন হ'ব লাগিব। 12 স্কন্ধযুক্ত বাংময় মূৰ্তিস্বৰূপ বৈকুণ্ঠৰ কল্পতৰু, মৰ্ত্যৰ শাস্ত্ৰই নহয়। মৰ্ত্যৰ শাস্ত্ৰই কি দিয়ে? মৰ্ত্যৰ শাস্ত্ৰই দিয়ে ভোগ বিলাস আৰু আনন্দ, হয় নে নহয়?
কেৱল বৈকুণ্ঠৰ শাস্ত্ৰ হ'ল ভাগৱত। বোলে কি, যদি কোনোবাই খনেক মান শুনি দিছে মই মুখ্য দি দিম। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শুনিলে মুখ্য সাধন হৈ যায়। কিন্তু ইটো মহাধৰ্ম বুলি মাধৱে লিখিছে। মাধৱো কম নহয়। কিন্তু ভগৱন্ত কৃষ্ণৰ জন্ম কৰ্মটো মহাধৰ্ম হয়, সন্মুখত কিন্তু এটা বহুৱাই দিছে। কিন্তুটো কিয় বহুৱাই দিছে? বোলে নাটক কৰি ভকত হ'বলৈ গ'লে মানে সেইটো নাপাবা। যদি সুদৃঢ় বিশ্বাসেৰে হৃদয় পবিত্ৰ কৰি, অন্তৰ পবিত্ৰ কৰি, ভগৱন্তৰ স্বৰূপক উপলব্ধি কৰি যদি তুমি তত্ত্বক দৰ্শন কৰি ঈশ্বৰ দৰ্শন কৰি যা, তেতিয়াহে তুমি মাধৱৰ জন্ম কৰ্ম মহাধৰ্ম বুলি বুজি পাবা। এতিয়া ভগৱান কৃষ্ণই নাটকটো খুব বেয়া পায়। কিয় বেয়া পায়? তেওঁ এটা নামেই হ'ল নটবৰ বপু। নটবৰ বপু মানে গোটেই জগতখনক মই নচুৱাই আছো। বুজি পাইছেনে? মই 3 বস্ত্ৰ ললো, ভকতৰ সাজ পিন্ধিলো, মই হৰিনাম এটা গালো, মোৰ ভকতি হৈ গ'ল। আৰে তেনেকুৱা নাটক ভগৱানে বিশ্বাস নকৰে। ভগৱানে তেতা যুগটোত মাত্ৰ 3জন ভকত ৰচনা কৰিছে। যদি ভকত সৰহকে ৰচনা কৰিব পাৰিলেহেঁতেন কৰিলেহেঁতেন। তাকো চাই কৰিছে। এজন ভালুক, এজন বান্দৰ, এজন ৰাক্ষস। এইটোৱে নামৰ মহিমা, ভগৱানৰ মহিমা। যে চোৱা, মোৰ ভকতিক যদি হৃদয়েৰে কোনোবাই বৰণ কৰি লয়, মই বান্দৰজনক ভকত কৰি দিম। মোৰ ভকতিক যদি নাটক নকৰাকে, অভিনয় নকৰাকে, সুদৃঢ় বিশ্বাসেৰে যদি কোনোবাই গ্ৰহণ কৰি লয়, তেতিয়াহ'লে মই ভালুকজনক ভকত কৰি দিম। মোৰ ভকতিক যদি কোনোবাই সুদৃঢ় বিশ্বাসেৰে অন্তৰত যদি কেনেবাকে বৰণ কৰি লৈছে, মই ৰাক্ষসজনকো ভকত কৰি দিম। ভগৱান ভাগৱত মূৰ্তি ভগৱন্তই ভকতিৰ ৰহস্য তত্ত্ব বুলি কৈছে ভাগৱত। গংগাৰ পাৰত আহি গোবিন্দৰ কথা শ্ৰৱণ কৰিবৰ কাৰণে সহস্ৰ ঋষি আগতেই বহিলে। ভাত চাই আছে, যিটো কাম আমাৰ নহ'ল সেইটো কাম আজি হ'ব। কিয় হ'ব? শুকদেৱৰ হাতত আছে বৈকুণ্ঠৰ কল্পতৰু, তেতিয়ালৈকে কাৰো হাতত নাই। বেদব্যাসে প্ৰণয়নো কৰিলে, লগতে পঢ়ালে, শিকালে আৰু বুজালে, দি দিলে পুত্ৰক। যে এনেই মানুহে দেখা পুত্ৰ হৈ লাভ নাই। যদি টিকালজ্ঞ ঋষি বেদব্যাসৰ পুত্ৰ হ'ব বিচাৰিছা, তেতিয়াহ'লে জগতক উদ্ধাৰ কৰি দিব লাগিব। সহস্ৰ ঋষিয়ে গংগাৰ পাৰত দিগবাস যেতিয়া শুকদেৱ নৃত্য কৰি কৃষ্ণৰ গীত গাই আহি গংগাৰ পাৰত পালে, সমস্ত ঋষি তেওঁলোকে বয়সত বহুত জ্যেষ্ঠ। সমস্ত ঋষিয়ে হৰি হৰি ধ্বনিৰে শুকৰ ফালে নমস্কাৰ কৰি প্ৰণাম কৰিলে। বৈকুণ্ঠৰ কল্পতৰু ইটো ভাগৱত শাস্ত্ৰ, যিজনৰ লগত আছে, হৃদয়ত আছে। এই গংগাৰূপী ৰহস্য ভকতিৰ তত্ত্ব হ'ল ই ভাগৱত শাস্ত্ৰ। ইয়াক আমি সুদৃঢ় বিশ্বাসেৰে, সুদৃঢ় সংকল্পৰে, সাধুৰ সংগত, গুৰুৰ আশীৰ্বাদত, ভগৱন্তৰ দয়া আৰু কৃপাৰ প্ৰসাদত চিত্ত শুদ্ধ কৰি, মন পবিত্ৰ কৰি, ভগৱন্তৰ স্বৰূপক হৃদয়ত উপলব্ধি কৰি আমি তত্ত্বদৰ্শী হ'ব লাগিব। তত্ত্বৰূপে সখী জানি মোক তৰিবা দূৰ দুখ সুখ। যদি তত্ত্বৰ দৰ্শন নহয়, আমাৰ কেতিয়াও ঈশ্বৰ দৰ্শন নহ'ব। ভগৱন্ত প্ৰভুৱে ঢাকি ৰাখিছিলে, জানে তেওঁ যে ঋষিসকলে নাটক কৰিছে যজ্ঞৰ, ঋষিসকলে তপস্যাৰ ভাও ধৰিছে, মোক উপাসনা কৰা নাই। কাৰণ তেওঁ অন্তৰ্যামী ঈশ্বৰ। তেওঁলোকে নিজকে শ্ৰেষ্ঠ সাজিবলৈ গৈ ঋষি হৈছে, নিজক শ্ৰেষ্ঠ বনাবলৈ গৈ যোগী হৈছে। মোক শ্ৰেষ্ঠ কৰিবৰ নিমিত্তে কোনো উৎসৰ্গিত হোৱা নাই। ভগৱান কৃষ্ণক শ্ৰেষ্ঠ কৰিবৰ নিমিত্তে উৎসৰ্গিত হ'ল ব্যাস নন্দন শুকদেৱ মহাৰাজ। শুকে কৈছে, মোৰ লগত একো নাই, মোৰ সাধনা নাই, মোৰ কোনো ঈশ্বৰৰ কোনো মোৰ তত্ত্ব নাই, মোৰ ভগৱান কৃষ্ণৰ তত্ত্ব মই বিচাৰি কৰিছোঁ। কলিৰ সন্ধ্যাত মোক পিতৃয়ে পঢ়ালে বৈকুণ্ঠৰ পৰা নমাই অনা কল্পতৰু স্বৰূপ ভাগৱত স্বৰূপ অমৃতময় শাস্ত্ৰ। মই যেতিয়াই পঢ়িলো মই গম পাই গলো, মইতো শুক নহয়, মই নহয় ব্যাসনন্দন, মই পৰমাত্মাৰ পৰম অংশ, ময়েই মহাভাগৱত। মোৰ হৃদয়তে বহি আছে দ্বাদশ স্কন্ধযুক্ত মহাভাগৱত, আত্মাৰ ৰূপ, পৰমাত্মাৰ ৰূপ। গতিকে দশম স্কন্ধৰ যিটো বিপ্ৰদামোদৰ উপাখ্যান, এই উপাখ্যান হ'ল ভকতিৰ সুগন্ধি।
তত্ত্বগত তাৰ যিটো বিচাৰ। আমাৰ সুদাবাৰ আখ্যানটো ব্ৰাহ্মণ এজন গৈছে, কৃষ্ণই ভৰি ধুৱাইছে, বৰ দুখীয়া আছিলে, তেখেতৰ ধন ধান নাছিলে, ভাৰ্যাগৰাকীয়ে ভিক্ষা কৰি চাউল চিৰা দুমুঠি দিলে, তাকে লৈ কৃষ্ণৰ তালৈ গ'লে। সেই কাহিনীটোতে শেষ হৈ নাযায় জানো? ভাগৱতে তাত শেষ কৰা নাই, ভাগৱতে তাৰ পৰা আৰম্ভই কৰা নাই। ভাগৱতে আৰম্ভ কৰিছে মই ৰূপী গোবিন্দ কৃষ্ণৰ মুখপদ্ম মোৰ দশম স্কন্ধ ভাগৱত। সুদামাৰ তত্ত্ব হ'ল মোৰ নাসিকাৰ ৰন্ধ, মই কেৱল ল'ব বিচাৰো পদ্মময় ভকতিৰ সুগন্ধি। মোৰ ভকতিৰ সুগন্ধি কিমান পবিত্ৰ মই ভগৱানে লৈ দেখুৱাম, মই ভগৱানে কৰি দেখুৱাম। কি বুলি কৰি দেখুৱালে? মই দৰিদ্ৰ নাৰায়ণ হৈ সুদামাৰ ৰূপ ল'ম, ময়েই জন্ম ল'বগৈ লাগিব দৰিদ্ৰ বিপ্ৰ ব্ৰাহ্মণৰ ঘৰত সুদামাৰ ৰূপত, কাৰণ মোৰ সেৱা মইহে কৰোঁ। ভগৱান কৃষ্ণৰ সেৱা বেলেগে কেতিয়াও কৰিব নোৱাৰে। আমাক দেখুৱালে দুখীয়া ব্ৰাহ্মণ, দৰিদ্ৰ ব্ৰাহ্মণৰ সেই পৰিপূৰ্ণ ৰূপ ভগৱান কৃষ্ণ নিজে। তেওঁ ব্ৰাহ্মণ হৈ জন্ম লৈছেহি, দৰিদ্ৰ হৈ দেখুৱাইছেহি। বোলে কিয়? মোৰ ভকত হ'বলৈ হ'লে নিজকে নিশেষ কৰি দেখুৱাব লাগিব। মোৰ ভকতি কিমান অমৰ বস্তু বুজি পাব লাগিব। মোক ভকতি কৰা জানে সমস্ত কামনা শেষ কৰি দিব লাগিব। বুজি পাইছেনে? ব্ৰাহ্মণ সুদামাই দৰিদ্ৰ হৈ দেখুৱাইছে, তাৰ অৰ্থ পাৰ্থিৱ বিষয়বস্তুৰ অভাৱ নহয়। গম পাইছেনে? তেওঁৰ লগত থকা সম্পত্তিটো ৰাইজে দেখাব। ধন নাই, ধান নাই, সদায় ভিক্ষা কৰি খাই আমাৰ সেয়াকে বুজি থকা নাই জানো? হা? আৰে মায়ামোহৰ বন্ধন বিলাকেতো মিছা বস্তুলে নিয়ে। ধন ধান ঐশ্বৰ্য বিভূতি এইবিলাকৰ পৰা কি নিৰ্মাণ হয়? এজন দুৰ্যোধন নিৰ্মাণ হ'ল, এজন দুঃশাসন নিৰ্মাণ হ'ল, এজন ৰাৱণ নিৰ্মাণ হ'ল, এজন কুম্ভকৰ্ণ নিৰ্মাণ হ'ল, আৰু তাতকেও ভয়ানক নিৰ্মাণ হ'ল জৰাসন্ধ। ভাগৱতৰ দশম স্কন্ধতে আছে সেয়া তত্ত্ব। জৰাসন্ধ জড়তা আৰু অজ্ঞানযুক্ত বস্তুবিলাকেই হ'ল ঐশ্বৰ্য বিভূতি, পাৰ্থিৱ ধন সম্পদ। ভগৱান কৃষ্ণই কৈছে মোক স্পৰ্শ নকৰে ধন আৰু ধানে। বোলে কিয়? মই লক্ষ্মীৰ স্বামী, লক্ষ্মী মোৰ চৰণতে থাকে। সেইটো কাৰণে দশম স্কন্ধৰ সুদামাৰ তত্ত্ব হ'ল ভগৱন্তৰ ভক্তিৰ সুগন্ধি। আমি বুজিব লাগিব তত্ত্বগত দিশটো। দেউতা কথাখিনি সঠিক দিশতে আগবাঢ়িছেনে বাৰু? বিপ্ৰ দামোদৰৰ যি তত্ত্ব ভাগৱতৰ মধ্য দশমৰ শেষত দিছে, মধ্য দশমৰ শেষত কি? ভগৱন্তৰ নাসিকাৰ ৰন্ধৰে কি সুগন্ধি লয়? পদ্মময় সুগন্ধি। ভগৱন্তৰ চৰণত কিহৰ সুগন্ধি থাকে? চন্দন আৰু তুলসীৰ সুগন্ধি। এইবিলাক চব প্ৰতীক। ভগৱান কৃষ্ণক বুজাবৰ কাৰণে কি কৰে? তেওঁ শিৰত এটা ময়ূৰ পাখি থাকে বুলি কৈছে, হয়নে? দাঁতবিলাক মুকুতাৰ পাণ্ডি বুলি কৈছে, হয়নে? উজ্জ্বলকে জিলিকি থাকে কৰ্ণৰ কুণ্ডল বুলি কৈছে, হয়নে নহয়? ঘনশ্যামৰ কেশ তেওঁ কি হয়? অলকা হৈ বৈ থাকে বুলি কৈছে। ভগৱান দশমত নিৰ্বাসিত কৃষ্ণ নিৰ্গুণ আৰু নিৰাকাৰ, তেওঁ আকাৰেই নাই, আকাৰ বৰ্জিত। কিন্তু যদিও তেওঁ আকাৰ নাই, তেওঁক আকাৰলৈ আনিব পৰা যায় তত্ত্বক বুজিবৰ কাৰণে। বোলে ভগৱন্তৰ নাসিকা কি? বোলে ভগৱন্তৰ নাসিকা হ'ল ভকতিৰ সুগন্ধি। দশম স্কন্ধত ভগৱন্তৰ মুখপদ্ম, ভগৱন্তৰ নাকটো কেনেকুৱা বুলি ক'লে কি বুলি ক'ম? বোলে তিল ফুলৰ নিচিনা। বুজি পাইছেনে কথাটো? তিল ফুলৰ নিচিনা তত্ত্বটো এইটোৱেই যে সেয়া হ'ল ভকতিৰ পবিত্ৰ সুগন্ধি, সকলোকে দান কৰিছে। যি ভগৱান কৃষ্ণক একান্ত চিত্তে ভজিব, যি ভগৱান কৃষ্ণক একান্ত চিত্তে উপাসনা কৰিব, যি কায় বাক্য আৰু মন ভগৱান কৃষ্ণক অৰ্পণ কৰিব, সেইজনৰ লগত কেনেকৈ সম্পত্তি থাকিব? বাস্তৱ যুক্তিসংগত দৃষ্টিভংগীৰে বিচাৰ কৰক কথাটো। মই যদি মোৰ কায়টো কৃষ্ণত অৰ্পণ কৰিছো, মই যদি মোৰ বাক্য কৃষ্ণত অৰ্পণ কৰিছো, হয়নে? মই যদি মোৰ মনটো কৃষ্ণত অৰ্পণ কৰিলো, মোৰ যিমানখিনি বস্তু আছে সবখিনি তেওঁ কৃষ্ণৰ হৈ গ'ল নে নগ'ল? গতিকে মই জীৱনত ভিক্ষাৰী হলো নে নহলো? তত্ত্বগত দিশটো চাওক। কায় দিলো, বাক্য দিলো, মন দিলো। কায় মানে দেহ, দেহ মানে দেহক লগা যিমান বিষয় বস্তু বন্ধন আছে সববোৰ ভগৱান কৃষ্ণৰ চৰণত অৰ্পণ কৰি দিয়া হ'ল।
যিহেতু আমি দি পেলাইও তেওঁক দিছোঁ বুলি নাভাবোঁ, কিয়নো ভগৱান কৃষ্ণই হাঁহি থাকে চাবচোন, মিচিক মিচিক হাঁহি থাকে, হয়নে নহয়? তেওঁ জানে মোক ভকতি কৰিলেও এইসোপা চব মিছলীয়া, এই চব মিছলীয়া, ইহঁতি ভকতি নাটকহে কৰিছে, চব মোকে দিলোঁ বুলি কয়, কিন্তু বাস্তৱত মোক একো নিদিয়ে। মোৰতো মই দেউতাক দি থৈছোঁ, মায়াটো মই দি থৈছোঁ, ইহঁতি ভকতি কৰে, কিন্তু সুদামাৰ তত্ত্ব পঢ়িহে মোৰ তত্ত্বটো বুজিব পাৰিব। সেইটো কাৰণে নামটো ৰাখিছে সুদামা, হয়নে নহয়? বেলেগ এটা নামো ৰাখিব নোৱাৰিলে জানো? সুদামা হ'ল আমাৰ জীৱনৰ সুৰ। আমাৰ জীৱনৰ সুৰটো কেনেকুৱা হ'ব লাগিব? আমাৰ জীৱনৰ সুৰটো হ'ব লাগিব কম্পিত ৰাম কৃষ্ণ ধ্বনিযুক্ত। ৰাম ৰাম কৃষ্ণ কৃষ্ণ, ৰাম ৰাম কৃষ্ণ কৃষ্ণ। কিয় তেনেকে হ'ব লাগিব? যে মোৰ একো নাই প্ৰভু, কিবা এটা যদি মোৰ কণ্ঠত ওলাই আছে সেইটোও তোমাৰ। সেইজন দৰিদ্ৰৰূপী সুদামাৰ তত্ত্ব বুজাবলৈ গৈছে ভাগৱতৰ 10ম স্কন্ধই। আমি কিবা এটা যে কৈ আছো, আমি মনেৰে সতি নহয়, চিত্ত বুদ্ধিৰে বুজিব লাগিব। যি কৈ আছো মোৰ নহয় প্ৰভু, তুমি বাঁহী হৈ মোৰ প্ৰাণত প্ৰৱেশ হৈ আছা। তোমাৰ মোহন বাঁহীৰ সপ্ত সুৰৰ লয়েৰে সৈতে তুমি মোৰ বাক্য দান কৰি আছা। বুজি পাইছেনে? যিহেতু মোৰ কায় বাক্য আৰু মন মই তোমাক অৰ্পণ কৰি দিলো। যেতিয়ালৈকে সমৰ্পিত ভকত হ'ব নোৱাৰিব, তেতিয়ালৈকে কৃষ্ণৰ ভকতিৰ সুগন্ধি কেতিয়াও নাপায়। এই সুদামাৰ ভাগ যায় জানে মোৰ স্বামীয়ে সদায় সুগন্ধিহে লয়। কিহৰ সুগন্ধি? ভগৱান কৃষ্ণৰ ভকতিৰ সুগন্ধি। নেলাগে একো বিচাৰি যাব দ্বাৰকালৈ, বোলে কেলে? সেইখন দ্বাৰকা কৃষ্ণই মায়া শক্তিৰ যোগেদি ৰচনা কৰিছে। সুদামাই জানে এইটো কথা। মই মায়া শক্তিৰে নিৰ্মাণ কৰা দ্বাৰকালৈ নেযাওঁ। কৃষ্ণ ক'ত আছে? বোলে মোৰ কায় বাক্য মন চব তেওঁক যেতিয়া দি দিলো, কৃষ্ণ মোৰ হৃদয়ত লুকাই আছে। মোক যদি কোনোবাই দান দিয়ে, ভগৱান কৃষ্ণই হাঁহি দিয়ে। বোলে কিয়? মইতো কৃষ্ণৰে ৰূপ হৈ গলো। সুদামাই জানে আৰু কৃষ্ণই জানে সেইটো কথা, বেলেগে কোনেও নাজানে। ভাৰ্যাই ভাবিলে যে মোৰ স্বামী কিমান নিষ্পৃহ আৰু কিমান নিষ্কাম, এইটো কথা মই জানো। যিজনে কোনোদিন একো নাপালেও সদায় ঘৰলৈ হাঁহি আহে। যে মই ভিক্ষা কৰি যিদিনাখন সুদামাই একো নাপায়, সতি সন্তানকেইটাও যেতিয়া লঘোণে থাকিব লগা হয়, সেইদিনাখনো তেওঁ ইফত সিফত হাঁহি থাকে আৰু কৃষ্ণ কৃষ্ণ কৰি তেওঁ ভগৱানক মাতি থাকে। তেওঁ ভাৰ্যাই গম পালে যে মোৰ স্বামী সঁচাকেই ভগৱান কৃষ্ণৰে কাম কৰা। এওঁ কৃষ্ণক হৃদয়তেই পাইছে, আকৌ দ্বাৰকাত গৈ সম্পত্তি ভিক্ষা কৰিবলৈ কেতিয়াও নাযায়। কিন্তু জগতৰ শ্ৰীহৰি দুটা তত্ত্ব। এটা তত্ত্ব হ'ল তেওঁ অন্তৰংগা তত্ত্ব, এটা তত্ত্ব হ'ল তেওঁ বহিৰংগা তত্ত্ব। অন্তৰংগা তত্ত্বৰূপেৰে তেওঁ হ'ল তত্ত্বদৰ্শী আত্মাৰূপ, বহিৰংগা শক্তি ৰূপেৰে তেওঁ হ'ল বিৰাট বিভূতিযুক্ত প্ৰকৃতিস্বৰূপ মায়াৰূপ। এই প্ৰকৃতিৰ সমস্ত সত্তাত শ্ৰীহৰি প্ৰৱেশ হৈ আছে। আমি নেদেখো। কিয় নেদেখো? কাৰণ আমাৰ চকু পথালি কৰি দিলেই নহয়। পথালি কৰি দিয়া কথাটো অৰ্থ আছে ন? তহঁতক পথালি কৰি দিছো, কুম্ভকৰ্ণৰ দৰে শুই থাক গোটেই জীৱনটো। গম পাইছে নে বাৰু? কাৰণ তত্ত্ব নালাগে, ঈশ্বৰ দৰ্শন নালাগে, ঈশ্বৰৰ গুণ কীৰ্তনৰ গন্ধও নালাগে, হয় নে নহয়? বেলেগ যিবোৰ গন্ধ আছে সেইবিলাকতে উন্মত্ত হৈবোৰ। ভকতিৰ সুগন্ধিৰ পবিত্ৰ তত্ত্ব ভাগৱতৰ 10ম স্কন্ধৰ সুদামাৰ কাহিনী। ভগৱান কৃষ্ণৰ ভকতিৰ সুগন্ধিটো কাক দান কৰে? ভগৱান কৃষ্ণৰ ভকতিৰ সুগন্ধি দান কৰে দৰিদ্ৰ বিপ্ৰৰূপী ব্ৰাহ্মণক। কিয় দান কৰিছিলে? ব্ৰাহ্মণে যজ্ঞ কৰিছিল। সুদামাৰ পিতৃয়ে যজ্ঞ কৰিছিল। যজ্ঞ সাধনা কৰি যেতিয়া কিবা এটা পাই আনে, তাৰে সতি খায়, আৰু যেতিয়া নাপায় একো নাখায়। যজ্ঞ পুৰুষৰ লগত তেওঁ সমন্বয় হৈ গৈছিল। কৈছে যে জীৱনটো পাইছো তোমাৰ যজ্ঞ কৰিবৰ কাৰণে।
এইটোতো তোমাৰ কৰ্ম, তুমি কৰাইছা। এই কৰ্ম কৰি কৰিয়ে যাতে মোৰ জীৱনটো শেষ হয়। জানে তোমাৰ কৰ্ম কৰি যদি মই তোমাক সাক্ষাৎ কৰিব নোৱাৰো, মোৰ আক্ষেপ নাই, কিন্তু মোৰ পুত্ৰই যাতে তোমাক দৰ্শন পায়। তেওঁৰ জৰিয়তে পিতৃয়ে যজ্ঞ কৰিলে পুত্ৰই ভগৱন্তক লগ পাই গ'ল বোলে। কি হ'ব? মোৰ পুত্ৰই কিন্তু যজ্ঞ নকৰিব, তেওঁ ভিক্ষাহে কৰিব। সুদামাই সেইটো কাৰণে কি কৰে? ভিক্ষাহে কৰে, যজ্ঞ নকৰে। ঐশ্বৰ্য বিভূতিৰ সম্পদ তেওঁ কেতিয়াও বাস্তৱ দিশতো কোনোদিন বিচৰা নাই। ভগৱান কৃষ্ণই তেওঁক দুহাত দাঙি দিম দিমকে বাট চাই আছে, তুমি লোৱা। কিন্তু মোৰ ভকতে মুখ্য দিম বুলি ঘূৰি ফুৰোঁতা 5 বিধ মুকুতি লৈও কেৰাহীকে নাথায়। ভকতিৰ সুগন্ধি পদ্মময়। ভগৱান কৃষ্ণই প্ৰকট কৰি প্ৰকাশ কৰি দেখাইছে এই সুদামা চৰিত্ৰ আৰু সুদামাৰ উপাখ্যানৰ যোগেদি। অকণমান পাঠ কৰি দিছো দেই। অ কৃষ্ণ কচিন তন্তে যান্ত বিপদামোদৰ ও মহাৰঙ্গে পালা যাই প্ৰসিদ্ধ নগৰ নগৰ কবেৰিয়া প্ৰকাশে তিনিগড় অসংখ্যাত সৈন্য তাত থাকে নিৰন্তৰ বিপকন বাধে দাৰি কৃষ্ণৰ আজ্ঞায়ে ও তিনি কুচাৰাই আদি জগৈলা মৌন ভাৱে এ বিষ্ণু যদু বংশৰ দেখিয়া গৃহচয় ঘৰে ঘৰে সবে বিষ্ণু ধৰ্ম প্ৰৱৰ্তয় অস্তুতৰ 116 সহস্ৰ হাজাৰ ও ৰত্নময় গৃহচয় কৃষ্ণৰ ভাণ্ডাৰ এ তাৰ এক মুখ্যতম গৃহে প্ৰৱেশিলা ও যেন ব্ৰহ্মানন্দ বৈকুণ্ঠক গয়া পাইলা দ্বাৰকাৰূপী তীৰ্থ ভাগৱতে দৰ্শন কৰাইছে সেই সাগৰৰ মাজৰ নগৰখনৰ কথা নহয়, আমাৰ দেহত থকা দ্বাৰকা নগৰখন দেখাইছে। সেইটো কাৰণে বৈকুণ্ঠৰ কল্পটোৰ মত্যৰ শাস্ত্ৰ নহয়। তত্ত্বগত দিশেৰে কথাখিনি নাজানিলে মায়াৰ সাগৰতে আমি সাঁতুৰি ফুৰিব লাগিব। মায়াৰ দৰ্শন কোনে বিচাৰিছিলে? মাৰ্কেন্দ্ৰ ঋষিয়ে। কি হ'ল? সপ্তকল্প কষ্ট পাই কান্দি থাকিলে। কেলেনো বিচাৰিছিলো তোমাৰ মায়াটো চাবলৈ, হয়নে বাৰু? মায়া চাবলৈ বিচাৰিছিলে মহাযোগী শিৱই। বোলে তোমাৰ মোহিনী ৰূপটো দেখুৱাচোন। অকমান অহংকাৰো কৰি ললে, মদনক দমি আছো, কোনো শংকা নাই। কি কৰিব পাৰে? স্থিৰ মায়া। কি হ'ল? বস্ত্ৰটো খুলিলে খুলিলৈ গোটেইখন দৌৰিলে। বিষ্ণুৰ মায়াই মাৰ্কেন্দ্ৰক সপ্তকল্প কন্দুৱালে, কষ্ট দিলে। মহাযোগী শিৱক কি কৰিলে? দৌৰালে, কেৱল দৌৰালে। চেতনা হেৰাই গ'ল শিৱৰ। যোগ সাধনা কৰা যোগীৰ সেই অৱস্থা দশম স্কন্ধৰ ভগৱান কৃষ্ণৰ ওচৰত, হয়নে? সত্যব্ৰত ৰাজাক আকৌ কৃপা কৰি মায়াটো দেখুৱাই দিলে। ভাগৱতৰ অষ্টম স্কন্ধত সেয়া আছে। মৎস্য পুৰুষত কিবা কৰি মায়াটো দেখুৱাই দিলে। বোলে কেনেকে দেখুৱালে? বোলে সেই কৃতমাল্য নামৰ নদীখনত তুমি যেতিয়া এচোপা জল আনিবা, তেতিয়াই তোমাক মই মাছ আকাৰে মোৰ মায়াটো দেখুৱাই দিম। মাছ সেইটোৱেই, হয়নে? ধৰি এচলু পানীত আনি কমণ্ডলুত দিলে, ৰাতিপুৱালে কমণ্ডলুটোতো নধৰা হয় নে নহয়? পাছত নি সমুদ্ৰত দিলেগে, সমুদ্ৰটো নধৰা হ'ল। এয়াই ভগৱানৰ মায়া।
যে আৰম্ভ হৈ সৰুকে সমাপ্ত হৈ সাগৰ হৈ ভগৱানৰ মায়াটো মিছা বস্তু ভগৱানৰ আচল তত্ত্বটোহে সঁচা বস্তু বোলে কি তত্ত্ব যে মোৰ শাস্ত্ৰৰ যিটো তত্ত্ব সেইটো সত্য সেইটো কাৰণে ভগৱান কৃষ্ণৰ দ্বাৰকাত বিপ্ৰ দামোদৰ যেতিয়া মহা আনন্দৰে সেই নগৰত প্ৰৱেশ কৰিছে নগৰখনক বেৰি তিনিটা গড় আছে বুলি কৈছে আৰু নগৰখনক বেৰিটো গড় থাকিব লাগিছিলে চাৰিটা হয়নে নহয় যদি এয়া নগৰৰ কথা ক'লেহেঁতেন চাৰিটা বুলি ক'লেহেঁতেন কিন্তু দেহৰ কথা কৈছে আমাৰ দেহটোৰ কথা কৈছে সেইটো কাৰণে তিনিটা গড় বুলি কৈছে তাতে বুজিব পাৰি সেই তিনিটা গড় কি ৰাজসিক তামসিক আৰু সাত্বিক আমাৰ দেহত কেইটা বৃত্তি আছে সেই তিনিটা বৃত্তি আছে সেই তিনিটা বৃত্তি হ'ল তাৰকাৰূপী দেহত থকা তিনিটা গড় তাত ৰখীয়া আছে বুলি কৈছে আমাক পদে অসংখ্যত ৰখীয়া আছে ৰাজসিকত কি আছে ৰাজসিকৰ ৰখীয়া কিছুমান বেছি চঞ্চল তেওঁলোকক ভোগ লাগে বিলাস লাগে আনন্দ লাগে উন্মত্ততা লাগে এইকেইজন ৰাজসিক ৰখীয়া হয়নে কেইজনমান তামসিক ৰখীয়া আছে সেইকেইজন কেনেকুৱা সেইকেইজনৰ অকণমানতে খং উঠে অকণমানতে জেদ লাগে হয়নে অকণমানতে চঞ্চল হৈ কান্দি দিয়ে সেইকেইজন তামসিক ৰখীয়া আৰু কেইজনমান আছে কি কেইজনমান সাত্বিক কেইজন কেনেকুৱা সাত্বিক কেইজন সহনশীল ধৈৰ্যশীল অনুভৱী আৰু সহিষ্ণু এই তিনি প্ৰকাৰৰ তিনিজন দ্বাৰৰক্ষী থাকোঁতেও সুদামাক কিন্তু কোনেও গুৰুত্ব নিদিলে কিয় সুদামাক গুৰুত্ব নিদিলে সুদামাক কিন্তু তেওঁলোকে চিনিয়ে নাপায় কাৰণ সুদামা নিগুণত প্ৰতিষ্ঠা যাৰ কণ্ঠত কেৱল কৃষ্ণ উচ্চাৰ যি জলৈকে চাই সকলোতে কেৱল কৃষ্ণকেই দেখে যি ভগৱন্ত কৃষ্ণৰ ব্যাপ্তি প্ৰকৃতি আৰু পুৰুষ দুই তত্ত্বত নিৰন্তৰ দৰ্শন পায় ভগৱন্তক আমি নেদেখাকে মাতো হয়নে নহয় ভগৱান কৃষ্ণক সুদামাই মাতে সমস্ততে দৰ্শন পায় আমাৰ দৃষ্টিটো ভুল যে সুদামাই কৃষ্ণক দেখা নাই নগৰত বিচাৰি গৈছে বুলি এইটো আমাৰ দৃষ্টিটো ভুল আমাৰ অষ্টদল পদ্মৰ মাজত হৃদি পদ্মত জগতৰ শ্ৰীহৰি কৃষ্ণ যোগেশ্বৰ হৈ জন্মৰ পৰাই তপস্যা কৰি আছে আমি নাজানো কেনেকে তপস্যা কৰিছে যে মই তপস্যা কৰি মোৰ তপস্যাক কোনেও ভংগ কৰিব নোৱাৰে বোলে কিয় মোৰ লগত যমক ৰক্ষা কৰি থৈছো অষ্টদল পদ্মৰ নিভিত কোণত আছে কৃষ্ণ সন্মুখত প্ৰথমজন ৰক্ষাই হ'ল যম ৰজা তাকে কোৱা হ'ল যমদণ্ড গম পাইছেনে বাৰু যম ৰজাৰ আগত এজন আছে গম পাইছেনে যম ৰজাৰ আগত থকাজন কি বোলে মই অগ্নি যদি কোনোবাই মোক খং কৰে মই জ্বলাই দিম অকমান কিবা এটা ক'লে খং উঠি যায় নে নাযায় সেইজন অগ্নি যমৰ সন্মুখত আছে অগ্নি সেইজন ভস্মাসুৰ যেনিয়ে চাই দিয়ে তেনিয়ে খঙতে ভস্ম কৰি দিব বিচাৰে হৃদি পদ্মত দেউতা লুকাই আছে কৃষ্ণ অষ্টদল পদ্মত হয়নে সন্মুখত যমদণ্ড ধাৰণ কৰি যমক ৰক্ষা কৰি থৈছে আৰু কৈছে মই গুপ্ত হৈ থাকিম তই লগত চিত্তক লৈ থাকিবি সেইটো কাৰণে চিত্তগুপ্ত গম পাইছেনে বাৰু মই চিত্ত হৈ থাকিম বোলে কি মন পবিত্ৰ নহলে তোক যমকো দেখা নাপাব মোকতো দূৰৰে কথা যদি কাৰোবাৰ মোৰ কৃপাত হৃদয় আৰু মন পবিত্ৰ হৈছে হেৰা যম তোমাক লগ পাব বোলে কি তুমি আত্মসংযম মই তোমাৰ একেবাৰে ভিতৰতহে আছো মই ধৰি আছো সকলোকে একেবাৰে কাষতে বহাই থৈছে কাক যম হ'ল আত্মসংযম যিজনৰ লোভ বেছি সেইজন মোৰ পৰা আঁতৰত যিজনৰ ক্ৰোধ বেছি সেইজন মোৰ ওচৰত আহি পাব নোৱাৰে হয়নে আৰু যিজনৰ ৰাগ দেশ ইত্যাদিবিলাক বেছি সেইজনকতো যমে মৰিয়াই খেদি বাহিৰ কৰিবই বুজি পাইছেনে বাৰু তত্ত্ব কথাখিনি সংযম ৰূপী আত্মদণ্ড আমাৰ যেতিয়ালৈকে ধাৰণ নহব ভগৱন্ত কৃষ্ণৰ আমাৰ হৃদয়ত ক'ত সাক্ষাৎ হ'ব সেইটো কাৰণে ভগৱান কৃষ্ণক আমি যাতে আত্মসংযম আত্ম অনুশাসন নোহোৱাকেও ভাগৱত কথা শ্ৰৱণ কৰি যাতে আমি দৰ্শন পাই যাওঁ বোলে কেনেকে কৃষ্ণৰ এজন পৰম বান্ধৱ নামটো সুদামা
সুদামা স্বৰূপ নামত কৃষ্ণ বাস কৰে বোলে কি যাৰ কণ্ঠ কোমল সেয়া মই আছো বুলি জানিবা সেইটো তত্ত্ব সেইটো কাৰণে সুদামা পাছত ধনী হৈছে হয় নে নহয় কণ্ঠত কোন থাকে আমাৰ কণ্ঠত কোন কণ্ঠত বাগদেৱী সৰস্বতী গীতাত কি কৈছে ভগৱান কৃষ্ণই নাৰীসকলৰ ভিতৰত তুমি মোক সৰস্বতী বুলি জানিবা কণ্ঠত দেৱী সৰস্বতীক তেওঁ বহুৱাই থৈছে বোলে মোক যিজনৰ সাক্ষাৎ হ'ল সেইজনৰ মুখক কোনেও বাধা দি ৰাখিব নোৱাৰে কথা কৈ থাকিলে ওলাই থাকিব কাৰণ তেওঁ ভাষা হ'ল সৰস্বতী কণ্ঠত তেওঁ বহুৱাই দিবই শিৰত কাক থৈছে বোলে মোৰ এগৰাকী স্ত্ৰী আছে সেইগৰাকীৰ নাম হ'ল স্মৃতি সব কথা তেওঁ মনত ধৰি ৰাখিব এই তাৰকাৰূপী দেহ ক্ষেত্ৰটোৱে হ'ল ভগৱান কৃষ্ণৰ নিৰ্বাক স্বৰূপ তেওঁ তত্ত্ব ক্ষেত্ৰ হয়নে 16,108 গৰাকী ভাৰ্যা আছে এই অষ্টদল পদ্মই হ'ল অষ্টমহীয়তী অষ্টদল পদ্ম ৰূপেৰে 8টা তত্ত্বক অষ্টম গৰাকী ভাৰ্যা ৰূপেৰে ভগৱান কৃষ্ণই বৰণ কৰিছে তাৰে ভিতৰত এটাতকৈ ডাঙৰ তত্ত্ব জ্ঞানটো হ'ল কি সপেম ভকতিৰ তত্ত্ব সপেম ভকতিৰ তত্ত্বটোক কোৱা হয় ৰুক্মিণী প্ৰথম বিবাহ কৰাইছে ভগৱান ভাৰ্যাবিলাক তত্ত্বৰূপ ভগৱান কৃষ্ণ নিষ্কাম ঈশ্বৰ যিজনক ভজিলে কামনা নিশেষ হয় সেইজনেই কৃষ্ণ ইন্দ্ৰক ভজিলে কি হয় কামনা বাঢ়ে কোট বাঢ়ে মোক কোনেও দিগদাৰ নকৰিলে সেয়া ইন্দ্ৰ হয় নে নহয় অগ্নিক পূজা কৰিলে কি হ'ব সেইজন অগ্নিশৰ্মা হ'ব ক্ৰোধতে জ্বলি থাকিব দেৱতাৰ পূজাই কি কৰে বুদ্ধি কৰে জেদি কৰে অহংকাৰী কৰে কৃষ্ণৰ উপাসনাই কি কৰে কৃষ্ণৰ উপাসনাই সমস্ত কামনা সুদামাৰ নিচিনাকে নিশেষ কৰি দিয়ে কৃষ্ণৰ ঐশ্বৰ্য বিভূতি আৰু ৰাজ্যত গৈ পোৱাৰ পাছতো কৃষ্ণক একো ভিক্ষা যিজনে অনন্ত ঐশ্বৰ্য দান কৰি দিব পাৰে সেইজন ভগৱান কৃষ্ণক তেওঁ একো বিচৰা নাই কিয় বিচৰা নাই কৃষ্ণক বিচাৰিব নালাগেই তেওঁ সব নিবিচৰাকে দি আছে যে তোমাক যে আনি মোৰ ৰাজ্যৰ মাজত মোৰ ওচৰত যে তোমাক মই পুৱাই দিলোহি কোনে পুৱাইছে মই কৈছো ভগৱান কৃষ্ণই কৈছে আমাক দেখাই দিছে সেই কথাটো সেইটো কাৰণে ভাগৱতৰ মধ্যদশম ভগৱান কৃষ্ণৰ নাসিকা স্বৰূপ তত্ত্ব এইটো যেটো আমাৰ নাকত কি থাকে অশ্বিনী কুমাৰদয় আমাৰ নাসিকাত কোন থাকে অশ্বিনী কুমাৰদয় এটা কৰুণাৰ লক্ষণ কি যদি গন্ধ নাপায় তেতিয়াহ'লে কৰুণা অশ্বিনী কুমাৰ দুজনকে প্ৰথমতে মাৰি লয় হয়নে নহয় দেহ তত্ত্বত ঈশ্বৰ তত্ত্বক আমি বিচাৰি পাব লাগিব তত্ত্বগত দিশেৰে সাক্ষাৎ হ'ব লাগিব ভগৱানজন হৃদয়ৰ বস্তুহে বাহিৰত বিচাৰি পোৱা বস্তু নহয় যাৰ হৃদয় পবিত্ৰ সি গোপী হৈ যাব পাৰে যাৰ অন্তৰ পবিত্ৰ সি সুদামা হ'ব পাৰে যিজনৰ হৃদয় নিৰ্মল ভকতিৰ ৰসেৰে পৰিপূৰ্ণ সেইজন বিদুৰ হৈ যাব পাৰে ভাগৱত ভগৱন্তই ভকতিৰ তত্ত্ববিলাক আমাক প্ৰদান কৰিছে একো একোটা কাহিনীৰ আশ্ৰয় লৈ যে তোমাৰ হৃদয়ত মই বহুৱাই থৈছো এজন দৰিদ্ৰ নাৰায়ণক সুদামাৰ ৰূপত তুমি যদি মোক পাব বিচাৰিছা তেতিয়াহ'লে মাতটো অহংকাৰৰ পৰা মুক্ত কৰা যেতিয়ালৈকে আমাৰ মাতটো ওখ হৈ থাকিব সিমান আঁতৰত আমি কৃষ্ণৰ পৰা আঁতৰত থাকিব লাগিব বুজিছেনে বাৰু যাৰ মাত কথা বেছি আস্ফালনযুক্ত সেইজনক ভগৱান কৃষ্ণই অত্যন্ত বেয়া পায় মাত কোমল হ'ব লাগে সৰল হ'ব লাগে নিৰ্মল হ'ব লাগে সেইটো কাৰণে ভগৱান কৃষ্ণই যিকেইটা ৰং লৈছে ৰং কেইটা কাৰো লগত নিমিলে মানুহৰ দেহৰ লগত কৃষ্ণৰ দেহৰ বৰণ নিমিলেতো কৃষ্ণৰ ৰংটো কি শ্যাম সুন্দৰ বুলি কয় নে নকয় শ্যাম মানে কি শ্যাম মানে চিৰ সেউজীয়া যিটো সেউজীয়া কোনোদিন শেষ নহয় সেইটোৱে শ্যাম কাৰো লগত তুলনাও নহয় আগত তাৰ লগতে কি সংযোগ কৰিলে বোলে শ্যাম সুন্দৰ বুলি কোৱা হয় কিন্তু তেওঁৰ ৰংটো কিন্তু ঘনশ্যাম নীল ঘনশ্যাম নীল ঘনশ্যামটো আকৌ কি ৰং সেই ৰংটোকে সুগন্ধি ৰূপেৰে বুজি পালে সুদা নাই নীল মানে সপেম ঘন মানে ডাঠ যাৰ প্ৰেম অত্যন্ত গভীৰ বা ডাঠ শ্যাম মানে যি জগতক সেউজীয়া দেখাৰ দৰে সমস্ত জনক সমান দেখি যায়
সেইটো কাৰণে নীল ঘনশ্যাম মানে সমস্ত জগতৰ প্ৰতি সমান প্ৰেম। গোটেই জগতৰ প্ৰতি সমান প্ৰেম কাম শ্ৰীহৰি কৃষ্ণৰ। গতিকে আমাৰ প্ৰেমটো কেনেকুৱা? এই তাৰ ল'ৰাটোক নেমাতিবি দেই, তাৰ ফালে নেচাবি দেই, হা এইফালে নেযাবি দেই, হয় নে নহয়? সেয়া আমাৰ সপ্ৰেম ভকতি হ'ল জানো? হা আমি কৃষ্ণক পাম জানো তেনেকে? দশমত কৃষ্ণই ভকতি কৰি দেখাইছে। চোৱা, মোৰ ভকত যেতিয়া সুদামা মোৰ ওচৰলৈ মোক দৰ্শন কৰিবৰ কাৰণে আহিলে, মই হাতত সোণৰ পাত্ৰ লৈ মোৰ বান্ধৱৰ মই চৰণ ধুৱাই দিলো। সুদামাৰ চৰণ ধুৱাইছে কৃষ্ণই, এই কথা আমাক কৈছে। আমি ভাবি থকা কৃষ্ণজন আমাৰ ঈশ্বৰ হয়, আমাৰ কৃষ্ণজনে কিমান পবিত্ৰ কৰ্ম কৰে ভাগৱতৰ 10ম স্কন্ধই আমাক বুজাব বিচাৰিছে। যে তোমাৰ হৃদয়ত যেতিয়ালৈকে অহংকাৰ থাকিব, তোমাৰ হৃদয়ত যেতিয়ালৈকে জেদাজেদ ভাৱ থাকিব, তোমাৰ হৃদয়ত যেতিয়ালৈকে ভেদ ভাৱ থাকিব, তেতিয়ালৈকে 10মৰ কৃষ্ণৰ তত্ত্ব আৰু তুমি বুজি নাপাবা। কৃষ্ণক আমি আত্মিকভাৱে উপলব্ধি কৰিব লাগিব। আমাৰ উপলব্ধি কৃষ্ণময় হৈ যাব লাগিব। গতিকে ভগৱান কৃষ্ণৰ ৰহস্য তত্ত্ব, এই ৰহস্যৰ ৰহস্যমু হুৰণা কৰ্ম, এই ইহাকে কহয় মহা ভাগৱত ধৰ্ম। মোৰ ভাগৱত ধৰ্ম কি? নাম ধৰ্ম। বোলে কি? নামবিলাক মোৰ, কামবিলাকো মোৰ। কিন্তু তোমালোকে নামবিলাক লৈ কি কৰিছা? তোমালোকৰ বুলি কৈ আছা, কামো তোমালোকে কৰি আছো বুলি কৈ আছা। হা নাম ধৰ্মৰ অৰ্থটো বৈকুণ্ঠৰ তত্ত্ব। নাম কি? নাম নিৰ্গুণ বস্তু। গুণময় বৃত্তিত নাম বান্ধ নাখায়, হয় নে নহয়? মানুহজনৰ কায়িক দেহটো শ্মশানত নি ছাই কৰি পেলালে, শেষ। কিন্তু কাগজ এটুকুৰা লিখি থোৱা নামটো কোনোবাই নিষেধ কৰি দিব পাৰিব? হা যেতিয়ালৈকে সি থাকি যাব তেতিয়ালৈকে তাক কোনেও নাইকিয়া কৰিব নোৱাৰে। ভগৱান কৃষ্ণই কৈছে, মোক দেখা পোৱা এই বস্তুবিলাকৰ মাজতেই মই লুকাই আছো। মোক কোনে দেখা পায়? মোক দেখা পায় মোৰ ভকত সুদামাই। কেনেকে দেখা পায়? ভকতিৰ বলত, মোৰ প্ৰতি সপ্ৰেম ভকতি। থাকো মই দ্বাৰকাত, তেওঁ থাকে দ্বাৰকাৰ সিপাৰে, গোমতী নদীৰ সিপাৰত, কিন্তু সুদামাই মোক নিৰন্তৰ মাতি থাকে, মই শুনি থাকো। বাকীটো কোনেও নুশুনে। ভগৱান কৃষ্ণক যদি আমি অন্তৰৰ পৰা, হৃদয়ৰ পৰা যদি আমি মাতো, তেতিয়াহ'লে কৃষ্ণজনক আমি বহুত আঁতৰত আছে বুলি ভাবিলে নহ'ব। প্ৰতিটো বস্তুত ভগৱান কৃষ্ণ বাস কৰি আছে। প্ৰতিটো বস্তুৰ পৰা ওলোৱা যিটো গন্ধ, গন্ধটো কি বস্তু? গন্ধটো পৃথিৱীৰ গুণ। পৃথিৱীৰ গুণটোক কি বুলি কোৱা হয়? গন্ধগুণ বুলি কোৱা হয়। গন্ধগুণ। পৃথিৱীৰ তত্ত্বটোৱে হ'ল কি? গন্ধ। পৃথিৱীৰ গন্ধ কি? পৃথিৱীৰ গন্ধ হ'ল ভগৱান কৃষ্ণ। তাতেই ধৈৰ্য, তাতেই সমস্ত তত্ত্ববিলাক লুকাই আছে। এই তত্ত্ব দৰ্শন ভাগৱতৰ 10ম স্কন্ধই আমাক কৰাব বিচাৰিছে। যে চোৱা, তিনিটা গড় খাৱৈ বান্ধি থৈছে, ৰাজসিক, তামসিক আৰু সাত্বিক তিনি অহংকাৰ কৰি। তাত ৰখিয়াও ৰাখি থৈছে গুণময় বৃত্তি হিচাপে সিহঁতৰ গুণবিলাক দান কৰি। সুদামাক যাবলৈ বাধা দিছে, কিন্তু বাধা দি ৰাখিব পৰা নাই। ভগৱান শ্ৰীহৰি কৃষ্ণ শৈব্যৰূপী ভাৰ্যাগেৰি নিজেই দৌৰি আহি আঁকোৱালি ধৰিলে। যোগীসকলৰ হৃদয়ত ভগৱান কৃষ্ণক বিদিত কৰিব খোজে। মহাযোগী শিৱই তপস্যা আৰু সাধনাৰে ভগৱান কৃষ্ণক দৰ্শন পাব খোজে। সিদ্ধগণে তেওঁলোকৰ সিদ্ধিৰ যোগেদি ভগৱান কৃষ্ণৰ সাক্ষাৎ বিচাৰে। সেইজন ভগৱান কৃষ্ণ। ভাগৱতৰ 10ম স্কন্ধত সুদামা স্বৰূপ ভকতৰ চৰণ ধুৱাই, চৰণৰ জল তেওঁ শিৰত লৈ দেখুৱালে, সেয়াই গংগা। দৰিদ্ৰ নাৰায়ণ ৰূপী এজন দৰিদ্ৰ ব্ৰাহ্মণকো মোৰ প্ৰাণৰ বান্ধৱ বুলি কেৱল মুখেৰে কোৱা নহয়,
কৰ্মৰেও কৰি ইমান কষ্টৰে আহিছে বুলি ভাবি মই আনন্দময় হৰি মোৰ সদায় আনন্দ মোৰ জীৱবিলাক সঁচাই দুখীয়া ভগৱানে সৃষ্টি কৰা জীৱবিলাক দুখীয়া বস্তু আমি প্ৰত্যেকেই সুদা মাৰিব আমাৰ কি আছে আমাৰ একো নাই ভগৱানৰ ইচ্ছাৰ বলত আমি জীয়াই আছো ভগৱানৰ ইচ্ছাৰ বলত কিবা এটা কৰি আছো ভগৱানে যদি কৈ দিয়ে এতিয়াই শেষ হ'ব লাগে তেতিয়াহ'লে এতিয়াই শেষ আমাতকে দুখীয়া জীৱ পৃথিৱীত কোনোবা আছে জানো ভগৱান কৃষ্ণৰ ওচৰত ধনী হোৱাটোই হ'ল আটাইতকৈ পাপ ভগৱান কৃষ্ণৰ ওচৰত আটাইতকৈ দুখীয়া আটাইতকৈ নিঃস্ব আৰু আটাইতকৈ সাধাৰণ হ'ব পৰাটোকে কোৱা হয় ৰহস্য ভাগৱতৰ 10ম স্কন্ধত তেওঁ নিজেই সুদামাৰূপী ব্ৰহ্মতত্ত্বটোক কোৱা হয় ব্ৰাহ্মণ বুলি সেইটো কাৰণে ব্ৰাহ্মণ সুদামা বেদৰ তত্ত্বটোক ব্ৰাহ্মণ আৰু মন্ত্ৰ দুটাৰ ৰূপত প্ৰতিষ্ঠিত কৰা হৈছে ব্ৰাহ্মণে ব্ৰহ্মময় তত্ত্ববিলাকক বেদমন্ত্ৰৰ যোগেদি উপলব্ধি কৰি অনুভৱ কৰিব পাৰে সেই অনুভৱী গুণবিলাকক মানৱক ভগৱন্ত কৃষ্ণই দান কৰিছে আমাৰ ব্ৰাহ্মণ হলেহে উচ্চ ক্ষত্ৰিয় হলে নিচ্চ এই ভাৱবিলাক ভাগৱত শাস্ত্ৰই কমপ্লিট নস্যাৎ কৰি দেখুৱাইছে যে মোৰ প্ৰতিটো জীৱই সমান মোৰ অংশ যিজনৰ হৃদয়ত মোৰ শুদ্ধ ভকতি প্ৰতিষ্ঠা হৈছে মই সেইজনৰ এই প্ৰাণৰ বান্ধৱ উদাহৰণ হিচাপে চাই লোৱা দৰিদ্ৰ সুদামা মোৰ ওচৰলৈ যেতিয়া উঠি থৈ আহিল মই ভগৱান কৃষ্ণ মোৰ নাম হ'ল নীল ঘনশ্যামৰ অৰ্থ কি ময়েই হলো সপেম ভকতি নীল ঘনশ্যাম মানে হ'ল সপেম ভকতি কেনেকে মই মোৰ ভকতৰ চৰণ ধুৱাই পবিত্ৰ ভকতিৰ জল মই শিৰত লৈ নিজক শুদ্ধ কৰিলো সেইটো কাৰণে তেওঁৰ নামটো কি নীল ঘনশ্যাম এইবিলাক তত্ত্ব সেইবিলাক ৰং নহয় ভকতিৰ তত্ত্বক বুজিবৰ কাৰণে আমাক দেখুৱাই একোটা আশ্ৰয় ভাগৱতৰ 10ম স্কন্ধত ৰত্নময় গৃহত সহস্ৰ ভাৰ্যাৰ সৈতে ভগৱান কৃষ্ণ বাস কৰি আছে এই তত্ত্ব কোনে দেখে যোগীজনে দেখে সাধনা সৃষ্টিকৰ্তা ব্ৰহ্মাই দেখা পায় তপস্যাৰ বলত সিদ্ধসকলে দেখা পায় তেওঁলোকৰ জীৱনজোৰা সাধনাৰ বলত কিন্তু আমি কি দেখা পাওঁ আমি দেখা পাওঁ সেই মাছবিলাক যিটো মৎস্য দেখা পালে সত্যব্ৰত ৰজাই সেই সাগৰখনত সেই নদীখনত যেহেতু আমি এই তিনিটা গখাৱৈৰ মাজতে বাস কৰি আছো তিনি অহংকাৰক ধাৰণ কৰি আমি নিৰ্গুণলৈ যাব পাৰোঁ নিৰ্গুণলৈ যদি আমি যাবলৈ হয় ভাগৱতৰ ৰহস্য ভকতিৰ তত্ত্ব আমি হৃদয়ঙ্গম কৰিব লাগিব সুদামাৰ চৰিত্ৰ আৰু কৃষ্ণৰ লগত সুদামাৰ মিলন এয়া ভাগৱতৰ 10ম স্কন্ধৰ সাৰ তত্ত্বৰূপী ভগৱান কৃষ্ণৰ ভকতিৰ সুগন্ধি ভগৱান কৃষ্ণৰ ভকতিৰ সুগন্ধিটো যদি আমাৰ নাসিকাৰ ৰন্ধ্ৰেৰে প্ৰৱেশ নহয় তেতিয়াহ'লে কি হ'ব পৃথিৱীৰ গন্ধগুণটো আমাৰ দেহৰ পৰা আমাৰ বাক্যৰ পৰা আমাৰ মনৰ পৰা প্ৰকট হৈ ওলাব সেইটো গন্ধটো কি ওলাব তাৰ নাম হ'ল মৎস্যগন্ধা ভগৱন্ত কৃষ্ণৰ ভকতিৰ সুগন্ধি আমাৰ হৃদয়ত যদি প্ৰৱেশ নহয় আমাৰ গন্ধবিলাক হ'ব মৎস্যগন্ধা ব্যাসৰ মাতৃৰ নাম মৎস্যগন্ধা নহয় জানো টিকালজ্ঞ ঋষি হৈও প্ৰথম মাতৃৰ নামটো মৎস্যগন্ধাই ৰখা হ'ল পদ্মময় ভকতিৰ সুগন্ধি সুদামাৰূপী ব্ৰাহ্মণৰ কৃষ্ণস্বৰূপ ঈশ্বৰ তত্ত্বৰ ভকতিৰ সুগন্ধি যদি পৰাশৰ স্বৰূপ ঋষিৰ সাধনাময় কৃপাত আমাৰ হৃদয়ত যদি প্ৰৱেশ নহয় আমাৰ দেহ আৰু মনৰ পৰা কেঁচা মাছ দুৰ্গন্ধ ওলাব এই দুৰ্গন্ধময় মায়া আৰু মোহৰ তিনি গুণৰ বৃত্তিময় পাৰটোৰ পৰা আমি সিটো পাৰলৈ যাব লাগিব সিটো পাৰলৈ যাবলৈ হলে কি লাগিব ভাগৱত লাগিব সুখদেৱ স্বৰূপ গুৰু লাগিব সহস্ৰ ঋষি স্বৰূপ ভকতৰ সং লাগিব ভগৱন্ত কৃষ্ণৰ গুণ নাম যশ এই চৈতন্য তত্ত্বৰ লগত আমাৰ পৰিচয় হ'ব সেইটো কাৰণে ভগৱান কৃষ্ণই কৈছে দশমত মোৰ জন্ম কৰ্ম আৰু লীলা এবাৰ চাই লোৱা এবাৰ শুনি লোৱা মোক বুজি পাই যাবা কি বুলি বুজি পাই যাবা মই ভগৱান হয় কিন্তু ভকত বৎসল বোলে কেনেকুৱা ভকত বৎসল মোৰ ভকতে মোৰ চৰণ চুই সেৱা কৰে মই মোৰ ভকতৰ চৰণ ধুই চৰণৰ জল মই শিৰত লৈ শুদ্ধ ভকততকৈ ভগৱান শ্ৰেষ্ঠ
সেই ভকতিৰ সুগন্ধি যদি আমাৰ হৃদয়ত প্ৰৱেশ নহয়, আমাৰ দেহ আৰু মনৰ পৰা দুৰ্গন্ধময় ভক্তিহীনতাৰ গন্ধবিলাক সদায় ওলাই থাকিব। সেই সুগন্ধিকে কোৱা হ'ল কি বুলি? পদ্মগন্ধা বুলি। পৰাশৰে স্পৰ্শ কৰি দিয়াৰ লগে লগে মৎস্যগন্ধা গুচি কি হৈ গ'ল? পদ্মময় সুগন্ধি পদ্মগন্ধা হৈ গ'ল। আৰু নাম ৰাখি দিলে কি? তোমাৰ নাম হ'ব যোজন গন্ধা। ভকতিৰ সুগন্ধি যোজন গন্ধা মানে সীমাহীন দূৰত্বলৈকে প্ৰকাশিত হয়। মাছৰ দুৰ্গন্ধ অলপ আঁতৰলৈকে যায়, ভকতিৰ সুগন্ধি যোজন পৰ্যন্ত দূৰত্বলৈকে ব্যাপ্ত হৈ যায়। যিহেতু দ্বাৰকাত কৃষ্ণ আছে, দ্বাৰকাৰ সিপাৰৰ সমুদ্ৰৰ এই পাৰে সুদামা আছে, দুইজনৰ লগত সম্পৰ্ক হৈ যায় ভকতিৰ সুগন্ধ। ভাগৱতৰ দশম স্কন্ধৰ মধ্য দশমৰ শেষ চোৱাই আমাক ভগৱান কৃষ্ণৰ হৃদয়ত প্ৰৱেশ কৰাই দিব বিচাৰিছে। যাতে মোৰ ভকতিৰ সুগন্ধি যদি তোমালোকে ল'ব বিচাৰিছা, বুজিব বিচাৰিছা, মোৰ তত্ত্বক যদি তোমালোকে জানিব বুজিব বিচাৰিছা, মোৰ পৰমাৰ্থিক তত্ত্বটোলৈ পাৰ্থ হৈ যোৱা। দামোদৰ বিপ্ৰৰ দৰে আমাৰ সমৰ্পিত ভাৱ লাগিব। ভগৱান কৃষ্ণ আমাৰ লক্ষ্য হ'ব লাগিব। ভগৱান কৃষ্ণ আমাৰ হৃদয় হ'ব লাগিব। ভগৱান কৃষ্ণ আমাৰ কায় বাক্য আৰু মন হ'ব লাগিব। কৃষ্ণৰ প্ৰতি প্ৰেমটো কেৱল মানুহক দেখুৱাই কৰা বস্তু নহয়, হৃদয়েৰে সৈতে কৃষ্ণৰ প্ৰতি সপ্ৰেম ভকতিৰ যি তত্ত্ব, এই তত্ত্বক আমি বৰণ কৰিব লাগিব। সুদামা স্বৰূপ ব্ৰাহ্মণৰ কৃষ্ণ স্বৰূপ ঈশ্বৰৰ লগত যি দিব্য সমন্বয়, এই সমন্বয়ৰ যোগেদি আমাক দেখুৱাব বিচাৰিছে, চোৱা যদিও তুমি জীৱ, মই তোমাক শিৱৰ তত্ত্ব দান কৰিব বিচাৰিছো। বোলে কি? মোৰ এই তত্ত্ব কথা জানিলে তুমি আনন্দময় হৰিক দৰ্শন। যিজন হৰি বৈকুণ্ঠত থাকে, ক'ত থাকে? ভূভুৱস্বৰ ওপৰত। সপ্ত স্বৰ্গ নাই জানো? সপ্ত স্বৰ্গৰ ওপৰতহে বৈকুণ্ঠ, সত্যলোকৰ ওপৰত বৈকুণ্ঠ। ইমান ওপৰত বৈকুণ্ঠ তত্ত্বটো কিয় থৈছে? তলতে ধুব পাৰিলেহেঁতেন ভূমিভাগতে আমি হাতেৰে চুব পৰাতে, হয় নে নহয়? আৰে ভাগৱত ৰূপে দি থওঁতেও ভকতে কি বুলি কয়? বোলে আমাক ইমান তত্ত্বৰ প্ৰয়োজন নাই, আমি কৃষ্ণৰ কথা অকণমান শুনিলে আমাৰ হৈ গ'ল। আৰে পালমৰা ভকতি কৰিবলৈ কিয় যত্ন কৰিছা? যদি কৰিব বিচাৰিছা, শুনিব বিচাৰিছা, বুজিব বিচাৰিছা, গুৰুজনৰ ওচৰত, জনাজনৰ ওচৰত, শাস্ত্ৰৰ ওচৰত, হয় নহয়? তত্ত্বগতভাৱে বুজিবলৈ যত্ন কৰা। হৃদয়ত কৃষ্ণ বিদিত হ'ব লাগিব। যিজন কৃষ্ণক পাবৰ কাৰণে যোগীসকলে সহস্ৰ বছৰ যজ্ঞ কৰিছে, মহাযোগী শিৱই সহস্ৰ বছৰ তপস্যা কৰিছে, হয়নে? সত্য যুগত সহস্ৰ বছৰ ধ্যান কৰিছে, সেইজন কৃষ্ণক তুমি কৃষ্ণ বুলি ক'লে পাবা নেকি? ইমান সহজ নেকি? যদি কৃষ্ণ বুলি ক'লেই যদি কৃষ্ণক পাবলৈ হ'লহেঁতেন, গুৰুজনে সমস্ত শাস্ত্ৰক মথি কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, ছখন নাটক, বৰগীত, গুণমালা, হয় নে নহয়? ইমান শাস্ত্ৰ কিয় ৰচনা কৰিছে? যদি আমি কৃষ্ণ বুলি ক'লেই যদি আমাৰ ভকতি পূৰ্ণ হৈ যায়। ভগৱান কৃষ্ণ অনন্তমুখী ঈশ্বৰ, ভগৱান কৃষ্ণৰ অনন্ত স্বৰূপ। দশমৰ কলেৱৰ ইমান ডাঙৰ, তথাপিতো কৃষ্ণক যেন স্পৰ্শ কৰা নাই। ভগৱান কৃষ্ণ হ'ল অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অনন্তমুখী ঈশ্বৰ। তেওঁ তত্ত্বক বেদ গুণেও কৈ কেতিয়াও শেষ কৰিব নোৱাৰে। নাসিকাৰ ৰন্ধস্বৰূপ ভকতিৰ তত্ত্বটো বুজিবৰ কাৰণে এটা কাহিনীৰ আশ্ৰয় লৈ দেখাইছে। চোৱা, মোৰ যদি কোনোবা ভকত হৈ যায়, সেই ভকতৰ হৃদয়ত মই কণ্ঠ হৈ বাস কৰোঁ। বোলে কি? তেওঁ মাতটো মই কোমল কৰি মই সুদামা হৈ যাওঁ। সুদামা মানে কি? সহজ সৰল কোমল মাতটোক কোৱা হয় সুদামা বুলি। সেইটো কাৰণে কণ্ঠ যেতিয়ালৈকে কোমল নহ'ব, সৰল নহ'ব, তেতিয়ালৈকে কৃষ্ণৰ দ্বাৰকাত গৈ আৰু আমি কেতিয়াও প্ৰৱেশ হ'ব নোৱাৰো। ভাগৱতৰ দশম স্কন্ধৰ আমি বুজিব লাগিব, অনুভৱ কৰিব লাগিব আৰু হৃদয় অনুভৱ কৰিব লাগিব। কৃষ্ণ